নমস্কাৰ, মোৰ নাম ৰিংকু তালুকদাৰ। মই ইতিহাসৰ ওপৰত ভিডিঅ' বনাই আছোঁ। মোৰ মাথাত কিছুমান চিন্তা আহিলে। আগতে মই ভাবি আছিলোঁ যে আহোম ৰাজত্বক মোগলে হৰুৱাব পৰা নাছিলে, ব্ৰিটিছে হাৰালে নেকি, মই তেনেকৈ ভাবি আছিলোঁ। ময়ো জনা নাছিলোঁ। মই ভাবিছোঁ মোগলে নোৱাৰিলে, কিন্তু ব্ৰিটিছে আহি হাৰাই দিলে। কিন্তু কথাটো তেনেকুৱা নহয়। ব্ৰিটিছে আহি হৰুৱা নাই, ব্ৰিটিছে আপোনাৰ সহায়হে কৰিছে। ব্ৰিটিছে আপোনাৰ আহোমৰ বন্ধু আছিলে, মানে বন্ধুত্বসুলভ মানে সম্পৰ্ক আছিলে। তেনেহ'লে ক'ত গণ্ডগোলটো হ'ল, এইটো প্ৰশ্ন মোৰ মাথাত আহিছিলে। তো এই প্ৰশ্নটোৰ উত্তৰটো মই পাই গ'লোঁ। এইটো আপোনাৰ পূৰ্ণানন্দ বুঢ়াগোহাঁই নামৰ এজন ব্যক্তি আছিলে। তেওঁ মানে আহোম ৰাজত্বৰ মানে টপ লেভেলৰ আছিলে আৰু কেবিনেট ৰেংকত আছিলে। মানে যেনেকৈ ধৰক ৰজাই মানে কিবা কৰিলে পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ অনুমতি ল'ব লাগে বা তেওঁৰ চাইনটো ল'ব লাগে, তেনেকুৱা আৰু। ৰজায়ো মানে যি মন যায় তাকে কৰিব নোৱাৰে। কৰাৰ আগতে এবাৰ মানে পূৰ্ণানন্দ বুঢ়াগোহাঁই তেওঁক সুধি লৈ বা জনাই লয়, তেনেকুৱা নিয়মেই থাকে আপোনাৰ। যেনেকৈ আমাৰ চি এমেও নিজৰ মতে একো কৰিব নোৱাৰে, তেওঁৰ ওপৰত কোনোবা এজন আছে, তেওঁৰ মানে অনুমতি লৈহে কথা ক'ব পাৰে। তো ঠিক তেনেকৈ পূৰ্ণানন্দ বুঢ়াগোহাঁই, এই পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ সময়ত এজন মানুহ আছিলে, তেওঁৰ নাম আছিলে বদন বৰফুকন। এই বদন বৰফুকন নামৰ মানুহজন, তেওঁ কেবিনেট ৰেংক আছিলে। মানে কেবিনেট ৰেংকত কেইবাজনো থাকে, যেনেকৈ মন্ত্ৰীসভাত চি এম থাকে, চি এমৰ লগত আকৌ 18জন মন্ত্ৰী থাকে, আৰু আপোনাৰ চিফ কমিশ্যনাৰ থাকে, এছিষ্টেণ্ট কমিশ্যনাৰ, এনেকৈ বহুত কমিশ্যনাৰ থাকেতো, পাৰ্চনেল কমিশ্যনাৰ। তো এনেকৈ মানে পূৰ্ণানন্দ বুঢ়াগোহাঁই আছিলে আটাইতকৈ ওপৰৰ ডাঙৰ পষ্টত আৰু। তো তেওঁ মানে কি কৰিলে, যেতিয়া ৰজা মৰি গ'ল, মৰি যোৱাৰ পিছত তেওঁ এজন নিজৰ পচন্দৰ মানুহক ৰজা বনালে। আৰু সেই ৰজাজন পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ নিৰ্দেশতে চলিব, কাৰণ তেওঁৰ পচন্দৰ মানুহ হয়। আৰু বদন বৰফুকনে বিচাৰিছিলে যে তেওঁৰ নিজৰ পচন্দৰ মানুহক ৰজা বনাব। তো দুইজনৰ মাজত সংঘাত হৈছিলে। আৰু দুইজনৰ মানে সম্পৰ্কটো কি চাব দেই, পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ পুতেকে বদন চন্দ্ৰ বৰফুকনৰ জীয়েকক বিয়া কৰাইছে। মানে দুইজন হ'ল আপোনাৰ এজন দৰাৰ বাপেক, এজন কইনাৰ বাপেক। তো এই দৰাৰ বাপেক আৰু কইনাৰ বাপেকৰ সংঘাতে মানে আহোম ৰাজত্বক ধ্বংস কৰি দিছে। মই উত্তৰটো বিচাৰি পালোঁ। কোনো ব্ৰিটিছে মানে আহি আক্ৰমণ কৰা নাই। ব্ৰিটিছেতো আহি আহোমক সহায় কৰিছে, মোৱামৰীয়া বিদ্ৰোহ দমন কৰিছে, বিভিন্ন ৰজাৰ মানে অসন্তুষ্টি আছিলে তেওঁলোকক দমন কৰিছে। আৰু কেপ্টেইন থমাছ ৱেলছে তেওঁৰ নিজৰ কিতাপত লিখিছে যে গৌৰীনাথ সিংহ যিজন ৰজা, এই ৰজাজন মানে একদম অকৰ্মণ্য ৰজা, এলেহুৱা ৰজা, মদাহী, জুৱাদাৰী, মাইকীৰ প্ৰতি দুৰ্বলতা থকা এজন ব্যক্তি আৰু একদম মানে অকামিলা ৰজা আৰু। তো তেওঁ মানে সেই যিখিনি বিদ্ৰোহ আছিলে, কেপ্টেইন থমাছ ৱেলছে কৈছে এইবিলাক বিদ্ৰোহেই নহয়, এইবিলাক মোৰ বাওঁ হাতৰ খেল। তো তেওঁ আহি মানে ফটাফট গোটেই দমন কৰি দিছে। দমন কৰি কিনে এইটো গৌৰীনাথ সিংহক মানে বনাই থৈ গুচি গ'ল। তাৰে পিছত এই পূৰ্ণানন্দ বুঢ়াগোহাঁই আৰু বদন চন্দ্ৰ বৰফুকনৰ সংঘাতটোৱে এনেকুৱা ভয়ংকৰ ৰূপ ল'লে, মানে বদন চন্দ্ৰ বৰফুকনে ৰাজ্যত অশান্তি হ'বৰ কাৰণে কিছুমান বিদ্ৰোহ সৃষ্টি কৰি দিয়ে। মানে কিছুমান অশান্তি কৰি দিয়ে, কিছুমান বিদ্ৰোহ কৰি দিয়ে, প্ৰজাৰ মাজত মানে ৰজাৰ বিৰুদ্ধে মানে জেক দি দিয়ে, এইবিলাক কৰিলে। লাষ্টত গৈ কিনে পূৰ্ণানন্দ বুঢ়াগোহাঁই দেখা পালে যে এই বৰফুকনজনক মাৰিব লাগিব, কাৰণ নহ'লে ই মোক অশান্তি কৰি থাকে, ই মানে মোক ভালকৈ শান্তিত ৰাজ্যখন চলাব দিয়া নাই। তেনেহ'লে মাৰিবৰ কাৰণে মানুহ এপইণ্ট কৰিলে পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে, এজন অফিচাৰক মানে দায়িত্ব দিলে। যেনেকৈ আপোনাৰ আমাৰ কিছুমান স্পেচিয়েল অফিচাৰক দায়িত্ব দিয়ে, তেনেকৈ দায়িত্ব দিলে। আৰু সেই কথাটো পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ বোৱাৰীকে গম পাই গ'ল যে শহুৰ দেউতাকে বৰফুকনক, তাইৰ বাপেকক মাৰাৰ কাৰণে অফিচাৰ এপইণ্ট কৰিছে। তেতিয়াহ'লে তেওঁ মানে কথাটো জনাই দিলে বদন বৰফুকনক যে দেউতা, তোমাক মাৰিবলৈ মোৰ শহুৰে অফিচাৰ নিয়োগ কৰিছে দেই।
এনেকৈ কৈ দিয়াৰ লগে লগে বাপেকে গম পাই গ'ল বদন চন্দ্ৰ বৰফুকনে। তেতিয়া তেওঁ পলাই গ'ল আপোনাৰ কলকাতাত গৈ ব্ৰিটিছৰ সহায় ভিক্ষা বিচাৰিলে। ব্ৰিটিছে ক'লে যে চোৱা তোমালোকৰ নিজৰ মাজত কাজিয়া হয়, আমি তোমালোকৰ মাজত নোসোমাওঁ, কাৰণ কিয় দুজন কেবিনেট ৰেংকৰ মানুহৰ মাজৰ কাজিয়াত আমি কিয় সোমাম? এইটোতো কোনো বেলেগ ৰাজ্যৰ কাজিয়া নহয়, বেলেগ দুখন দেশৰ কাজিয়া নহয়, দুখন ৰজাৰো কাজিয়া নহয়, দুজন মানে কেবিনেট ৰেংকৰ অফিচাৰ হয়, দুইজনৰ মাজত সংঘাত হৈছে, তো তোমালোকে নিজে চেটেল কৰা, আমি নাযাওঁ। তেতিয়া মানে তেওঁ কি কৰিলে, তেওঁ মানে সেই কলকাতাত এজন বাৰ্মিজ মানুহ লগ পাই গ'ল ব্ৰহ্মদেশৰ ম্যানমাৰৰ। তেওঁক লগ পালে, তেওঁক লৈ কিনে তেওঁৰ লগত কথা পাতি তেওঁ গুচি গ'ল আপোনাৰ ম্যানমাৰ ব্ৰহ্মদেশত গৈ ব্ৰহ্মদেশৰ ৰজাৰ মানে ক'লে কথাবোৰ যে এনেকুৱা তেনেকুৱা। তাৰপিছত সেই ব্ৰহ্মদেশৰ যিজন ৰজা আছিলে বডৌফা পাই নামৰ, তেওঁতো বিচাৰি আছিলে অসম আক্ৰমণ কৰিবলৈ, সুবিধা পোৱা নাছিলে। যেতিয়া বদন বৰফুকনক পাই গ'ল তেতিয়া তেওঁ মানে চান্সটো লৈ ল'লে আৰু বদন বৰফুকনে সহায় কৰিলে কেনেকৈ অসম আহিব লাগে, কেনেকৈ মানে দুৰ্বলতাবোৰ জানে, মানে ঘৰ শত্ৰু বিভীষণ বুলি কৈছে, তো এই ঘৰৰ ভিতৰত কিমান কি দুৰ্বলতা আছে সি জানে, সি ক'ত এটেক কৰিব লাগে সেইটোও জানে। তো সৈন্য বাহিনী লৈ আহি অসমক মানে আক্ৰমণ কৰি দিলে। অসমক মানে এনেকৈ আক্ৰমণ কৰিলে, অসমৰ মানুহক মানে মাৰি কাটি চেছ কৰি দিলে। তাৰপিছত সেইটো দেখা পাই পূৰ্ণানন্দ বুঢ়াগোহাঁই মানে হাৰ্ট ফেল হৈ মৰি গ'ল। মানে পূৰ্ণানন্দ বুঢ়াগোহাঁই কৈছে যে বদন বৰফুকন মই বদমাছ বুলি জানিছিলোঁ, কিন্তু ইমানো যে ঘৃণনীয় কাম কৰিব পাৰে সেইটো মই ভবাই নাছিলোঁ। তো সেইটো তেওঁ মৰি গ'ল। তো তাৰে ফলত কি হ'ল, অসমীয়া বোৱাৰী জীয়ৰীক মানে ৰেপ কৰিছে, অসমীয়া বোৱাৰীক মানে মাৰিছে, একদম মানে লেংটা কৰি দিছে, একদম বিভিন্ন অত্যাচাৰ আৰু গিৰিয়েকবোৰক মাৰি দিছে, গোটেই অসমৰ মানুহক মানে মাৰি চাফা কৰি দিছে সেই বদন বৰফুকন আৰু বডৌফা পাই মিলি কিনে। তো এইখিনি হ'ল আজিৰ কাহিনী। আজিৰ কাহিনীত আপোনাৰ মেইন কেৰেক্টাৰটো হ'ল পূৰ্ণানন্দ বুঢ়াগোহাঁই। ঠিক আছে, অহাকালি আকৌ লগ পাম। এইবোৰ কথা আমি জনাটো প্ৰয়োজন। ধন্যবাদ।